1600 এগৰাকী বালক বালিকাই একেলগে নাচিব কৃষ্ণ গোপী নৃত্য। সত্ৰীয়া নাচিব একেলগে 500 এগৰাকী যুৱতীয়ে। দহ হাজাৰ এগৰাকী গোপিনীয়ে প্ৰস্তুতি চলাইছে দিহানামৰ। লখিমপুৰত 13 মাৰ্চৰ পৰা 7 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া অসম ভিত্তিক ভাওনা সমাৰোহৰ প্ৰস্তুতিৰ দৃশ্য এয়া। এই ভাওনা সমাৰোহ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে থাকিব 80,000 টকা। আমাৰ ইয়াতে পুৰস্কাৰ প্ৰথম পুৰস্কাৰ 80,000 টকা আছে। 80,000 টকাৰ মূল্য আগবঢ়োৱা হৈছে। দ্বিতীয় ভাওনা দলটোৱে লাভ কৰিব 70,000 টকা আৰু তৃতীয় পুৰস্কাৰ আমাৰ 70,000 টকা আমাৰ আগবঢ়োৱা হৈছে। ইয়াৰ উপৰিও এই ভাওনা সমাৰোহখনিত থাকিব বহু আকৰ্ষণীয় পুৰস্কাৰ। আৰু চতুৰ্থ ভাগী আমাৰ আছে 50,000। এনেকৈ আমাৰ প্ৰথম 80, দ্বিতীয় 70, তৃতীয় 60, চতুৰ্থ আমাৰ 50 আৰু পঞ্চম ভাগী হৈছে 40,000 টকা আমাৰ ধৰা হৈছে। আমাৰ 5 ভাগী পুৰস্কাৰ ৰখোৱা হৈছে আৰু তেনেকৈ একক চৰিত্ৰৰ কাৰণেও তেনেধৰণে মূল্য আগবঢ়োৱা হৈছে আৰু তেনেধৰণে আমাৰ পুৰস্কাৰ প্ৰায় 14 ভাগী পুৰস্কাৰ আগবঢ়োৱা হৈছে। ধলপুৰ কচুৱা আঠাবাৰী শ্ৰী শ্ৰী গোপাল মহাপ্ৰভু স্থানৰ সজ্জনত কোঁৱৰগাঁও খেলপথাৰত অনুষ্ঠিত হ'ব এই ভাওনা সমাৰোহখনি। আমাৰ লখিমপুৰ ৰাইজৰ সহযোগিতাত আমাৰ শ্ৰী শ্ৰী গোপাল মহাপ্ৰভু স্থানৰ সৌজন্য লখিমপুৰ জিলাৰ সহযোগিতাত অসম ভিত্তিত 7 দিনীয়া কাৰ্যসূচীৰে ভাওনা সমাৰোহ অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰা হৈছে। আমাৰ ভাওনা সমাৰোহত 1600 এজন কৃষ্ণ আৰু গোপী নৃত্যৰ জৰিয়তে আমি শিশুসকলক শংকৰী যি নৃত্য, গুৰুজনাৰ যি নৃত্য, সেই নৃত্যৰ প্ৰতি আমি আকৃষ্ট কৰিবলৈ প্ৰয়াস কৰা হৈছে। আৰু গুৰুজনাৰ যি সত্ৰীয়া নৃত্য আছে, সেই সত্ৰীয়া নৃত্যৰ জৰিয়তে আমি উঠি অহা প্ৰজন্মক সুস্থ মানসিকতাৰে গঢ়িবৰ উদ্দেশ্যে আধ্যাত্মিকভাৱে উঠি অহা প্ৰজন্মক গুৰুজনাৰ নীতি আদৰ্শৰে শিক্ষিত কৰা, দীক্ষিত কৰাৰ উদ্দেশ্যে আমি 500 এজন শিশুৰ জৰিয়তে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু 10,000 আই মাতৃৰ জৰিয়তে দিহানাম পৰিৱেশন কৰাৰ কথা চিন্তা কৰা হৈছে। আৰু লখিমপুৰ অঞ্চলৰ সকলো জাতি বৰ্ণ ধৰ্মৰ নিৰ্বিশেষে এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে গুৰুজনাৰ নীতি আদৰ্শই যেন আমি এখন ভাল সমাজ গঢ়িব পাৰোঁ, সকলোৰে মাজত আমি সমন্বয় গঢ়িব পাৰোঁ, আমি গুৰুজনাৰ নীতি আদৰ্শই যেন সমাজত আমি ধৰ্মৰ প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা হৈছে। তেওঁলোকৰ উদ্দেশ্য গুৰুজনাৰ সংস্কৃতিক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ। যি লক্ষ্য আৰু উদ্দেশ্যই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বৈষ্ণৱ ধৰ্মৰ আমাৰ মানৱ জাতিলৈ আগবঢ়াই থৈ গৈছে, সেই বৈষ্ণৱ ধৰ্মৰ নীতি আদৰ্শৰ জৰিয়তে আমি ভাবিছোঁ এখন ভাল সমাজ গঢ়িবলৈ আমি সক্ষম হ'ম আৰু আমাৰ উঠি অহা প্ৰজন্মই গুৰুজনাৰ নীতি আদৰ্শৰ জৰিয়তে এখন সুন্দৰ সমন্বয়ৰ এখন সমাজ গঢ়ি আমাৰ লখিমপুৰত এক সুবাৰ্তা সমাজলৈ পঠিয়াব বুলি আমি আশা কৰিছোঁ। অহা 15 ডিচেম্বৰৰ দিনা এই ভাওনা সমাৰোহখনিৰ লাইখুটা স্থাপন কৰা হ'ব লখিমপুৰবাসীৰ সহযোগত। কোঁৱৰগাঁৱৰ এই জোনাকী খেলপথাৰলৈ লখিমপুৰবাসী ৰাইজ ওলাই আহক। অহা 15 ডিচেম্বৰত জোনাকী যুৱ সংঘৰ খেলপথাৰত ভাওনাৰ সমাৰোহত লাইখুটাৰ প্ৰতিষ্ঠা কৰা হ'ব। ইতিমধ্যেই অসমৰ বিভিন্ন প্ৰান্তৰ ভাওনা দলসমূহে অংশগ্ৰহণ কৰিছে এই ভাওনা সমাৰোহত। আমাৰ ইয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভাওনা দলসমূহে অংশগ্ৰহণ কৰিছে। এতিয়ালৈকে আমাৰ প্ৰায় 30 ভাগী নাটে এতিয়ালৈকে আমাৰ ইয়াতে তেখেতলোকে নাট জমা দিছে আৰু তেখেতলোকে সহযোগিতা কৰিছে। কিন্তু আমাৰ যিহেতু 12 ভাগ নাট হ'ব, 2 ভাগ নাট প্ৰদৰ্শনী হ'ব আৰু 10 ভাগী নাট আমাৰ প্ৰতিযোগিতামূলক হ'ব। গতিকে আমি তাৰ পৰা 10 ভাগীহে লোৱা হ'ব। নাটখিনি আমি চিলেকশ্যন কৰি পেলাই কোন ভাগী নাটক লোৱা হ'ব সেইটো খুব সোনকালে অৱগত কৰা হ'ব। কিন্তু আমি ভাবিছোঁ আমাৰ উত্তৰ পাৰৰ আমাৰ 5 ভাগী নাট থাকিব আৰু দক্ষিণ ছাইডৰ আমাৰ 5 ভাগী নাট থাকিব।
এই ভাওনা সমাৰোহখনি যাতে সুকলমে চলাই নিব পাৰে তাৰ বাবে সমূহ ৰাইজৰ সহযোগিতা বিচাৰিছে শ্ৰী শ্ৰী গোপাল মহাপ্ৰভুৱে। সেই শুভক্ষণত আপোনালোক সকলো ইয়াত উপস্থিত হওক। লখিমপুৰবাসী ৰাইজে উপস্থিত হৈ লাইখুটা ভাগিত আমাক সকলোকে আশীৰ্বাদ দিয়ক, যাতে এই অনুষ্ঠানভাগি সকলো কাৰ্যসূচী বৰ সুন্দৰভাৱে ৰূপায়ণ কৰিব পৰা হয়। আপোনালোক সকলোৱে আশীৰ্বাদ আৰু সহযোগিতাৰ পৰামৰ্শ আমি অনুভৱ কৰিছোঁ, আমি বিচাৰিছোঁ। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।